হয় যোৱা 1 তাৰিখে বিলাসীপাৰাত এফএস প্ৰডাকশন বিলাসীপাৰা মিউজিক ফেষ্টিভেল নামৰ এটা অনুষ্ঠান আয়োজন কৰিছিল তেখেতসকলে মুম্বাইৰ পৰা শিল্পী আমন্ত্ৰণ কৰি আনিছিল গুৱাহাটীৰ পৰা শিল্পী আমন্ত্ৰণ কৰি আনিছিল কিন্তু সেই অনুষ্ঠান চলি থকাৰ মাজতে এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৰাতি 1 বজাত আমন্ত্ৰিত কণ্ঠশিল্পীক পেমেন্ট নকৰাৰ বাবে কণ্ঠশিল্পীয়ে মঞ্চত গীত পৰিবেশন কৰিবলৈ অমান্তি হোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ক্ষুব্ধ ৰাইজে যি চকী মেচ আদি ভাঙি বন্ধ কৰি দিয়ে এই ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিলাসীপাৰা জিলা সমিতিয়ে তীব্ৰ বিৰোধিতা জনাইছো ধিক্কাৰ জনাইছো বিলাসীপাৰা মিউজিক ফেষ্টিভেলৰ লগত জড়িত আটাইকে কমিটিৰ যোন বিষয়ববীয়া জড়িত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত যাতে তেখেতসকলে আঠুকাৰী বিলাসীপাৰা ৰাইজৰ ওচৰত যাতে ক্ষমা খোজে মহিবুল হকৰ পুত্ৰ ৰিহাল খান গৌৰীপুৰৰ বাসিন্দা তথাকথিত তেখেত বলিউড অভিনেতা নিজকে বলিউড অভিনেতা বুলি তেখেতে পৰিচয় দিয়ে তেখেতে কত ইমান সাহস পালে যে তেখেতে বিলাসীপাৰাৰ নাম কলংকিত কৰিবলৈ বিলাসীপাৰাত আহি বিলাসীপাৰা মিউজিক ফেষ্টিভেল অনুষ্ঠিত কৰিলে আমি দেখিছো বিলাসীপাৰাকে কিন্তু সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে গতিকে আমি দাবী জনাইছো বিলাসীপাৰা আৰক্ষীক অতি শীঘ্ৰে 48 ঘণ্টাৰ ভিতৰত যদি এই পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আদিকে ধৰি আন বিষয়ববীয়াসকলক যদি কৰায়ত্ব নকৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাত খাবদি বহি নাথাকো আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু আমি সক্ৰিয় প্ৰদান কৰিছো যোৱা 1 ফেব্ৰুৱাৰীত নিশা যি মিউজিকেল ফেষ্টিভেলৰ নামত যে আইএন একাডেমীত এখন মানে মিউজিকেল ফেষ্টিভেল পাতিছিল এই সত্তাধিকাৰীটা বিলাসীপাৰা যি একটা আত্মসন্মান আছে যি গৰিমা আছে একদম কলিমা খানি দিলে কিয়নো ৰাইজৰ যি 500 হাজাৰ আৰু 1000 টকা দি যিজন মানুহক মুখ্য মানুহজনক যি গায়কজনক আনা কথা আছিল ফেজ খান ই আহি পাইছিল কিন্তু মানুহৰ সন্মুখত আনিব পৰা নাই ইহঁতে কিয়নো এইকেইটা 1 নম্বৰ ঠক প্ৰবচক কিন্তু ইয়াৰে মানুহ নহয় ইহঁতে হৈছে গৌৰীপুৰৰ পৰা আহি বিলাসীপাৰাৰ যি মান সম্মানে কলিমা ঠানি দিলে কিন্তু বিলাসীপাৰাৰ মান সম্মান বিলাসীপাৰাতে নহয় গোটেই ভাৰতবৰ্ষতে বিয়ে পৰি যে বিলাসীপাৰা ঠাইখনৰ নাম আৰু বিলাসীপাৰাৰ ৰাইজক ইহঁতে কি কৰি দিলে যে মদ আৰু নিশা কৰি তাতে উপদ্ৰখিনি ইহঁতৰ দোষ ইহঁতে গাত নলয় গতিকে আমি বিলাসীপাৰাৰ ৰাইজৰ আগত ইহঁতে যদি এইকেইটা যিকেইটা কালপিত আছে কালপিতকেইটা যদি ক্ষমা নোখোজে মানে প্ৰবচক যে ঠক যদি ক্ষমা নোখোজে তেনেহ'লে আমি সদৌ অসম গৰিয়াপৰীয়া দেশী জাতীয় বিলাসীপাৰা জিলা সমিতিয়ে গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত ল'ম আমি এজাহাৰ এখন দিলোঁ আমি ৰেহাল খান মহিবুল হক আৰু ৰফিকুল ইছলাম আৰু আমাৰ এই অচি মহোদয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যে আমাৰ বিলাসীপাৰাত যি মান সন্মান ইহঁতক কৰায়ত্ব কৰি জেল হাজতলৈ পঠাই দিব আৰু ইহঁতে মহিবুল হক আৰু ৰেহাল খানে যি বিলাসীপাৰাৰ ৰাইজৰ লগত যিটো প্ৰতাৰণা কৰিলে আৰু যি মান সন্মান লৈ খেলা কৰিছে ইহঁতে গোটেই বিলাসীপাৰা ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মোৰ ঘৰ পঠাইছিল লম্বাই গুৱাহাটী এটা বিলাসীপাৰা ফেষ্টিভেল যদিও কৈছে কিন্তু টিকেটিং শ্ব' আছিলে এইটো এতিয়া ঘটনাটো হ'ল মোৰ দায়িত্ব আছিলে চাউণ্ড লাইট ছিংগাৰৰ ধৰক ট্ৰেভেলিং ফুডিং লজিং তেনেকৈ দায়িত্ব দিছিলে কিছু কিন্তু বিনিময়ত একো পোৱা নাছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ফ্ৰডলি মোক তাৰমানে কল কৰিলে যে তুমি অহাৰ পিছত মই পইচাটো দিম যিটো পৰিমাণ তোমাক লাগে সেইটো পাবা কিন্তু আহি দেখিলোঁ ষ্টিল মই এতিয়া ঠিক আছোঁ আজি 2 তাৰিখ 6টা বাজি চাগে এতিয়াও আছোঁ এক পইচাৰো নাই প্লাছ তেওঁতো কণ্টেক্ট নাই ফোন কৰিলে ৰিচিভ নকৰে এতিয়া ঘটনাটো মোৰ ওপৰত প্ৰেছাৰাইজ অলপ হৈ আছে চাউণ্ডৰ পৰা দি আছে লাইটৰ পৰা দি আছে গাড়ী দি আছে ছিংগাৰ মিউজিচিয়ান গোটেইখিনি মোক টোটেল দিব আছে মই যদি ছিংগাৰটো কওঁ ছিংগাৰৰ দায়িত্বত নলওঁ তথাপি লোকেল ছিংগাৰ 2জনমান আছিলে মোৰ দায়িত্বত এতিয়া যেনেকুৱা ডান্স গ্ৰুপটো আছিলে মোটামুটি 40,000 মান হ'ব চাউণ্ডৰ ক্ষেত্ৰত চাউণ্ড এনে যিটো ছেটআপটো লগাইছে সেইটো মোৰ অলমষ্ট 5 লাখ নিয়াৰ আগত খুব কমেও চাউণ্ড লাইট LED প্লাছ ডিজি আছিলে জেনেৰেটাৰ আছিলে এতিয়া ঘটনাটো হ'ল বিনিময়ত দিব লাগে তেওঁক 2 লাখ টকা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী আছিলে তেখেত মহিবুল হক আৰু তেওঁৰ ল'ৰা ৰেহাল খান তেওঁলোকে ক'লে চলাই কথা বিভিন্ন ধৰণৰ কথা বাপৰে বাপ এনেকুৱা দিম এনেকুৱা কৰিম তেনেকুৱা কৰিম বিভিন্ন ধৰণৰ প্ৰাউডলি আৰু কিন্তু কালি গম পালোঁ যে টিকেট তেওঁলোকৰ আছিলে 7,000 টিকেট 500ৰ পৰা 2,000 টকালৈকে অলমষ্ট টোটেলি চল্ড আউট কিন্তু এতিয়া কৈ আছে পইচা নাই মোৰ দায়িত্ব নহয় প্ৰি প্লেনিং আছিলে তেওঁলোকৰ দেউতাকৰো আছিলে চাগে পুতেকৰো আছিলে এতিয়া মোৰ টকাখিনি যদি ভালে গোটাই দিয়ে লগতে মহম্মদ ফেইজ আহিছিলে সেইটো কথা বলিউড ছিংগাৰ এতিয়া
তেওঁলোককো যদি অলপ ভাবিলে হয়, কাৰণ তেওঁলোকৰ লগতে ৰেহালৰ কথা নহয়, ইয়াতে অসমৰ গোটেই অসমবাসীৰ কথা আছে। তেওঁলোকে আয়োজন কৰা ছয় তাত ৰেছপঞ্চিবিলিটি কাৰ হ'ব লাগে? ৰেছপঞ্চিবল আজি যে তেওঁলোকৰ সন্মুখত মিক্সাৰ বৰ্ডটো ভাঙি দিলে, এটা মিক্সাৰ আপুনি জানে যিটো মিক্সাৰ লগাইছিলে 1,30,00,000 টকা। আপোনাৰ কিমান টকা পাবলগীয়া? মই টোটেল পাওঁ 3,50,000 টকা। এতিয়া কি কৰিব আপুনি? কি মানে তেওঁ যদি এতিয়া একো ৰিপ্লাই নিদিয়ে বা ইচ্ছা নকৰে, তেতিয়াহ'লে মই বিহিত ব্যৱস্থা ল'বই লাগিব, আৰক্ষী সহায় ল'বই লাগিব যেনে তেনে। তাকে ভাবিছোঁ এতিয়া লোকেল থানা প্ৰথমতে দিব লাগিব ফেজাৰ এখন। আৰু মহম্মদ ফেজৰ কথাটো যে ক'লে, মহম্মদ ফেজ আহি পাইছিলে 6:30 বজাত আৰু আমাৰ মিউজিচিয়ান গ্ৰুপ আহিছিলে চাগে 6টা বজাত। তেতিয়ালৈকে কিন্তু তেওঁলোকক কোনো ধৰণৰ লাঞ্চৰ পেকেট দিয়া নাছিলে, একো ব্যৱস্থা লোৱা নাছিল। এটোপাল পানী পৰ্যন্ত, চাহটো দূৰৰ কথা, এটোপাল পানী গৈ নাপালে। লাজৰ কথা কি? প্ৰতাৰণা কৰিছে, চূড়ান্ত প্ৰতাৰণা। আৰু মদাহী তেওঁলোক নহয়, কিন্তু মদ নোখোৱাকৈ যিখিনি ফ্ৰডলি কাম কৰিলে সেইটোতকৈ আৰু বেয়া কাম নাই কিন্তু। আৰু সেইটো আজি ধৰক অকল অসমে নহয়, এইটো ইণ্ডিয়া গ'ল গোটেই। কাৰণ মহম্মদ ফেজ ছনী টিভিত আছিলে, ছনীৰ এগ্ৰিমেণ্ট। যোৱাকালি মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপাৰাত এখন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছিল। পালোঁ যে ৰেহাল খান, ৰফিকুল ইছলাম চণ্টি, লগতে আমাৰ এক্স মিনিষ্টাৰ মহিবুল হক, এওঁলোকে মিলি এটা ৰাজস্থানৰ পৰা ইণ্ডিয়ান আইডলৰ ফাৰ্ষ্ট পজিশ্যন পোৱা মহম্মদ ফাইজ তেখেতৰ লগত আৰু কেইজনমান শিল্পীক মাতি আনি বিলাসীপাৰাত এখন সাংস্কৃতিক অনুষ্ঠান কৰিব। আৰু সেই সাংস্কৃতিক অনুষ্ঠানৰ টিকেটৰ মূল্য আছিল 2,000, 1,000 আৰু 500 টকা। মই এজন সাধাৰণ নাগৰিক হিচাপে 2,000 টকাৰ দুখন টিকেট ক্ৰয় কৰিছিলোঁ। দেখা পালোঁ শেষলৈ যে ফাইজ খানৰ কোনো ধৰণৰ পদাৰ্পণ সাংস্কৃতিক অনুষ্ঠানত নহ'ল। শেষত ৰাইজ উত্তেজিত হৈ তাত এটা লংকাকাণ্ড হ'ল। যিয়ে নহওক, লংকাকাণ্ড হোৱাৰ পিছত আজি দেখা পালোঁ সেই ৰেহাল খানে এটা প্ৰেছ বিবৃতি দিছে যে যোৱাকালি বিলাসীপাৰাৰ কেইজনমান মদাহী যুৱকৰ উদ্ভণ্ডালিৰ কাৰণে আজি অনুষ্ঠানখন নহ'ল। গতিকে মই ৰেহাল খান, মহিবুল হক আৰু ৰফিকুল ইছলাম চণ্টিক সতৰ্ক কৰি দিব বিচাৰিছোঁ যে এনেই ঐতিহাসিক বিলাসীপাৰাৰ গৰিমাটো তেওঁলোকে নষ্ট কৰিছে। তেওঁলোকৰ ভণ্ডামি, তেওঁলোকে চুৰি ডকাতি কৰি খাব নোৱাৰে কাৰণে এটা পন্থা উলিয়াই ৰাইজৰ পৰা টকা কেনেকৈ চিন্তাই কৰি ল'ব পাৰে তাৰ এটা পৰিকল্পনা কৰি তেওঁলোকে এটা সাংস্কৃতিক অনুষ্ঠান নাম দি টকা পইচাটো গোটালে। আৰু যে আমাক বিলাসীপাৰাক মদাহী কৈছে, এই কথাটোৰ পৰা তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, সকীয়াই দিছোঁ। তেওঁলোকৰ গাটো অলপ চিকুটি মাৰি চাবলৈ মই অনুৰোধ জনাইছোঁ। মহিবুল হক কোন, ৰেহাল খান কোন, তেওঁলোকৰ চৰিত্ৰ কি, এই কথাটো ধুবুৰীবাসী ৰাইজে জানে। গতিকে ইতিমধ্যে বিলাসীপাৰাৰ এজন সচেতন যুৱক হিচাপে মই বিলাসীপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু মোৰ আৰক্ষীৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে যে চিটিংবাজ কৰা গোটেইখিনি মানুহৰ বিৰুদ্ধে আইনগতভাৱে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোকৰ গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত সকলোখিনি মানুহৰ টিকেটৰ যি মূল্য আছে, আৰু ৰাইজকে মই অনুৰোধ জনাইছোঁ যাৰ যি হাতত টিকেট আছে টিকেটখন আপোনালোকে মজুত কৰি ৰাখক, যত্ন কৰি ৰাখক। আয়োজক মণ্ডলীয়ে টিকেটৰ মূল্য আপোনালোকক ঘূৰাই দিব লাগিব। যেতিয়ালৈকে আপোনালোকক আইনী প্ৰক্ৰিয়াৰ মাজত বিলাসীপাৰা আৰক্ষী প্ৰশাসনে টকাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিব, তেতিয়ালৈকে মই বিলাসীবাসীৰ হৈ মই এই আয়োজক মণ্ডলীৰ বিৰুদ্ধে মই যুঁজি যাম। কোনো পৰ্যায়ে যাতে মহিবুল হক, ৰেহাল খান আৰু ৰফিকুল ইছলাম চণ্টিয়ে যাতে ৰেহাই নাপায়, তাৰ কাৰণে মই যিমান দূৰ যাব লাগে সিমান দূৰ যাবলৈ মই প্ৰস্তুত আছোঁ।